নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু সুচিত্ৰা এচিএস। আজি আমি ডিসকাস কৰিম বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিৰ বিষয়ে। দিস ইজ ইম্পৰ্টেণ্ট ফ্ৰম দ্য জিএছ পেপাৰ 2 আৰু ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যিটো আমাৰ সাবজেক্ট আছে জিএছ পেপাৰ 2 লগত ৰিলেট কৰিব পাৰে, প্লাছ আপোনালোকে ইকনমিৰ লগতো ৰিলেট কৰিব পাৰে। ওকে, তো যেতিয়া ইংৰাজীত আপোনালোকে বাই ৱৰ্ডটো পাব তেতিয়াহ'লে গম পাব যে বাই মিনছ টু, যেনেকৈ ট্ৰাই মিনছ থ্ৰী, ওকে, ইউনি মিনছ ওৱান, এনেকুৱা ধৰণে বাই মিনছ টু। তো দুটা কাণ্ট্ৰিৰ মাজত যিমানখিনি ইনভেষ্টমেণ্ট ৰিলেটেড প্ৰভিজনছ থাকিব সেইখিনি বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটিত কভাৰ কৰা হ'ব। এতিয়া হ'ল যিটো নিউজ কি আছে, উজবেকিস্তান ইণ্ডিয়াৰ লগত এটা বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি সাইন কৰিছে। এতিয়া হ'ল উজবেকিস্তান কাণ্ট্ৰিটো ক'ত আছে সেইটো আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হয়, আৰু চেণ্ট্ৰেল এছিয়াৰ পৰা কুৱেশ্যন আগতেও সুধিছে আৰু ইন ফিউচাৰো সুধিব পাৰে। দিছ ইজ উজবেকিস্তান, যিটো আপোনালোকৰ মেপত মাৰ্ক কৰা আছে। এতিয়া চাওক, উজবেকিস্তানৰ ওচৰে পাজৰে থকা কাণ্ট্ৰিবোৰ আপোনালোকক সুধিব পাৰে, ৰাইট? তো আমি যদি উজবেকিস্তানৰ ওপৰৰ ফালে চাওঁ তেতিয়াহ'লে দিছ ইজ কাজাকিস্তান, ৰাইট? তাৰপিছত আপোনাৰ ইষ্টৰ ফালে যদি চাওঁ তেতিয়াহ'লে এইটো হ'ল কিৰগিস্তান। কনফিউজ হৈ থাকিব পাৰে, আপোনাৰ ভালকৈ মন কৰিব। এইটো নৰ্থৰ ফালে কাজাকিস্তান, আৰু যদি ইষ্টৰ ফালে চাওঁ তেতিয়াহ'লে সেইটো হ'ব কিৰগিস্তান। তাৰপিছত সাউথৰ ফালে তাজিকিস্তান, ওকে, আৰু ইফালে যদি চাওঁ আমি তেতিয়াহ'লে এইটো হ'ল তুৰ্কমেনিস্তান। ওকে, এইখিনি মেইনলি কাণ্ট্ৰি আপোনাৰ উজবেকিস্তানৰ চাৰিওফালে আছে। আৰু যিটো উজবেকিস্তান আছে, উজবেকিস্তানৰ ৰাজধানী হৈছে তাস্কেণ্ট। ওকে, তাস্কেণ্ট এগ্ৰিমেণ্ট আমাৰ ফেমাছ হয়। ওকে, আৰু তাস্কেণ্টত আমাৰ এজন প্ৰাইম মিনিষ্টাৰ, সেই প্ৰাইম মিনিষ্টাৰজনৰ নাম আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব লাগে। সেই প্ৰাইম মিনিষ্টাৰজন তাত গৈ পিনে আমাৰ ঢুকাইছিলে। ওকে, চ' দিছ ইজ আপোনাৰ উজবেকিস্তান। উজবেকিস্তানৰ লগত ইণ্ডিয়াই বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি ছিগনেচাৰ কৰিছে, আৰু তাত আপোনালোকে দেখি পাব কিহত ফ'কাছ কৰা হৈছে। এইম কি হয়? এইম হ'ল ইকনমিক কলাবৰেশ্যন ফ'ষ্টাৰ কৰা, তাৰ উপৰি যে যিটো ইনভেষ্টমেণ্ট ক্লাইমেট আছে সেইটোক ৰিজিলিয়েণ্ট আৰু ছিকিউৰ কৰি তোলা, তাৰ উপৰি যিটো ইনভেষ্টৰৰ কনফিডেন্স আছে দুটা কাণ্ট্ৰিৰে সেইটোক এনহেঞ্চ কৰা, আৰু এটা হাই লেভেল অফ কমফৰ্ট ডেভেলপ কৰা ক্ৰছ বৰ্ডাৰ ইনভেষ্টমেণ্টৰ কাৰণে। দিছ আৰ দ্য অবজেক্টিভ অফ দিছ বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি। এতিয়া চাওক, বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটিৰ অলপ আমি বেকগ্ৰাউণ্ড জানি লওঁ বা ষ্টেটিকটো জানি লওঁ। ষ্টেটিক ইজ ভেৰি ইম্পৰ্টেণ্ট, কাৰেণ্ট এফেয়াৰ্ছতকৈ ষ্টেটিক বেছি ইম্পৰ্টেণ্ট হয়। ওকে, বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি হয় কি? এটা মিউচুৱেল এগ্ৰিমেণ্ট হয় দুটা কাণ্ট্ৰিৰ মাজত, আৰু য'ত মেইনলি কি কৰা হয়, যিমানখিনি ইনভেষ্টমেণ্ট আছে, এতিয়া ইনভেষ্টমেণ্ট ইণ্ডিভিজুৱেলো হ'ব পাৰে বা কোনো এটা কোম্পানীৰ ইনভেষ্টমেণ্টো হ'ব পাৰে, সেইটোক আপোনাৰ ছেফ গাৰ্ড কৰাৰ কাৰণে যিমান প্ৰভিজনছ থাকে সেইখিনি এই পাৰ্টিকুলাৰ বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটিত লিখা থাকে। তো আমি বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি সাইন কৰোঁতে এটা মডেল ফ্ৰেমৱৰ্ক ফ'ল' কৰোঁ। সেইটো আপোনাৰ 2015ত আপোনাৰ এটা ৰিভাইজ মডেল বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটিৰ কাৰণে ইণ্ডিয়াই ফ'ল' কৰে। সেইটো মডেলতে আমি বিভিন্ন দেশৰ লগত আমি বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি কৰোঁ। ওকে, আৰু এই মডেলটো একচুৱেলি আপোনাৰ 1993 ফ্ৰেমৱৰ্কত চলি আছিলে, কিন্তু 2015ত সেইটো ৰিভাইজ কৰি পিনে আমি 2015ৰ যিটো মডেল বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি আছে সেইটোক ফ'ল' কৰি বিভিন্ন দেশৰ লগত বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি সাইন কৰোঁ। এতিয়া 2015ৰ মডেল বাইলেটাৰেল ইনভেষ্টমেণ্ট ট্ৰিটি আছে, সেইটোৰ কি স্পেকবোৰ কি হয় আমি এতিয়া ডিছকাছ কৰিম। এক নম্বৰ কথা হ'ল যে নেশ্যনেল ট্ৰিটমেণ্ট। যেতিয়াই আমাৰ দেশত ফৰেন ইনভেষ্টমেণ্ট আহিব, এনেকুৱাকৈ আমি কনচিডাৰ কৰিম যে সেইখিনি আমাৰ দেশৰে ইনভেষ্টমেণ্ট হয়, সেইটো হ'ল নেশ্যনেল ট্ৰিটমেণ্ট। তাৰপিছত আপোনালোকে পাব যে প্ৰটেকশ্যন এগেইন এক্সপ্ৰপিয়েশ্যন। এইটো এক্সপ্ৰপিয়েশ্যন মানে কি হয়, যে এইটো এটা আপোনাৰ গভাৰ্মেণ্টে কোনো এটা পাৰ্টিকুলাৰ কোম্পানীত ধৰি লওক আপোনাৰ যাতে একুৱায়াৰ কৰিব ল'ব নোৱাৰে, যিটো কোম্পানীত ফৰেন ইনভেষ্টমেণ্ট আহি আছে সেইটো কোম্পানী যাতে গভাৰ্মেণ্টে একুৱায়াৰ কৰি ল'লেতো সেইটোতো গভাৰ্মেণ্টৰ হৈ যাব। তো এনেকুৱা নেশ্যনেলাইজ বা একুৱায়াৰ যাতে কৰিব নোৱাৰে সেইটোৰ এগেইনষ্টত এটা ৰাইট দিয়া হয় আপোনাৰ কোম্পানীবোৰত য'ত বাইলেটাৰেল ইনভেষ্টমেণ্ট আহে। বুজি পাইছে? তো সেইটো হ'ল প্ৰটেকশ্যন এগেইনষ্ট এক্সপ্ৰপিয়েশ্যন। পৰীক্ষাত প্ৰিলিমছত এই এক্সপ্ৰপিয়েশ্যন, প্ৰটেকশ্যন এগেইনষ্ট এক্সপ্ৰপিয়েশ্যন কি হয় পৰীক্ষাত কুৱেশ্যন সুধিব পাৰে। 2 নম্বৰ কথা। 3 নম্বৰ কথা আপোনাৰ ডিসপিউট রিজলিউশন। আমি জানো যে যদি কিবা ইনভেষ্টমেণ্টৰ ডিসপিউট আহি যায় তেতিয়াহ'লে আমি যদি ইণ্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যনত যাওঁ তেতিয়াহ'লে বহুত টকা পইচাৰ লগতে এনাৰ্জি আৰু টাইমো খৰচা হয়। তো সেইটো কাৰণে
আমি লোকেলি যিমানবোৰ ডিসপিউটস আছে সেইখিনি ৰিজলভ কৰাৰ কাৰণে ট্ৰাই কৰিম ইন্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যনত যোৱাৰ আগতে তাৰ উপৰিও আদাৰ প্ৰভিজন কি আছে যে এন্টাৰপ্ৰাইজ বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্টত ফোকাস কৰিম মানে হল যে ইয়াত দুটা ডেফিনেশ্যন থাকে এটা হল এসেট বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্ট আৰু এটা হল এন্টাৰপ্ৰাইজ বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্ট এসেট বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্ট অলপ ব্ৰড থাকে তাত ব্ৰড হোৱাৰ কাৰণে ভেগু হৈ যায় বাট এন্টাৰপ্ৰাইজ বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্টত কি হয় যে স্পেসিফিক কিছুমান এন্টাৰপ্ৰাইজত ফোকাস কৰা হয় আৰু হেতু কাৰণে আপোনাৰ ইনভেষ্টমেন্ট যেটো প্ৰভিজনস আছে সেইখিনি বেটাৰ হয় ইমান টেকনিক্যালি যোৱাৰ দৰকাৰ নাই জাস্ট আপোনালোকে মনত ৰাখক যে এন্টাৰপ্ৰাইজ বেসড ডেফিনেশ্যন অফ ইনভেষ্টমেন্টত ফোকাস কৰাৰ কাৰণে আমাৰ যেটো মডেল 2015 অৰ বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিৰ মডেল আছে হেতু বেটাৰ ওকে এতিয়া যেহেতু ইন্ডিয়া আৰু উজবেকিস্তানৰ কথা পঢ়ি আছো তো ইন্ডিয়া আৰু উজবেকিস্তানৰ মাজত বাইলেটাৰেল ৰিলেশন আমাৰ কেনেকুৱা ধৰণৰ আছে আমি বিভিন্ন ধৰণৰ পইণ্টছৰ পাৰ্সপেক্টিভত ষ্টাডি কৰিম এতিয়া সব যেটো উজবেকিস্তান হয় হেতু আমাৰ সেন্ট্রাল এশিয়াত ওয়ান অফ দা কি পার্টনার হয় ওকে আমি যদি ইকোনমিক টাইজৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তেতিয়া হলে উজবেকিস্তানৰ যেটো টপ 10 ট্ৰেডিং পাৰ্টনাৰৰ লিষ্টত ইন্ডিয়াৰ নামও আছে দ্যাট ইজ ভেৰি ইম্পৰ্টেন্ট ফ্ৰম দা ইকোনমিক পইণ্ট অফ ভিউ আৰু যদি সিকিউৰিটিৰ পইণ্ট অফ ভিউৰ পৰা চাওঁ তেতিয়া হলে উজবেকিস্তান আৰু ইন্ডিয়ান যেটো আৰ্মি আছে মিলিটাৰীয়ে আপোনাৰ জয়েন্ট মিলিটাৰী এক্সাৰসাইজ কৰে হেতুৰ নাম হল দাস লিক ঠিক আছে নাম মনত ৰাখিব কাৰণ এই যিমানখিনি মিলিটাৰী এক্সাৰসাইজ আছে সেইখিনি পৰীক্ষাত কোৱেশ্চন সুধে তাৰ উপৰিও আপোনালোকে দেখি পায় যে মাল্টিলেটাৰেল কোলাবোৰেচন মাল্টিলেটাৰেল মানে এতিয়া মাল্টি মিন্স মানে বহুত গিটা হয় না নহয় মাল্টিলেটাৰেল মানে বহুত গিটা কান্ট্ৰিৰ লগত কোলাবোৰেচন এতিয়া আমি ইন্ডিয়া আৰু উজবেকিস্তানে কমন যেটো প্লেটফৰ্ম আছে হেতু শেয়াৰ কৰে যেনেকে ইউএনত শেয়াৰ কৰে G20 মেম্বাৰ হয় দুইটা কান্ট্ৰি তাৰ উপৰিও আপোনালোকে ব্ৰিক্সত বিভিন্ন ধৰণে কোলাবোৰেচন কৰা দেখি পাব অলদো ডাইৰেক্টলি একেলগে নথকা সত্ত্বেও তাহাতি ব্ৰিক্সত আহি পিনে অবজাৰ্ভাৰ হিচাপে উজবেকিস্তানে ইম্পৰ্টেন্ট ৰোল প্লে কৰে তাৰ উপৰিও সাংঘাই কৰ্পোৰেচন অৰ্গানাইজেচন তাতো মেইনলি ইম্পৰ্টেন্ট ৰোল প্লে কৰি থাকে দুটা কান্ট্ৰি মেইনলি ওকে তাৰপিছত আপোনালোকে এনাৰ্জিৰ সিকিউৰিটিৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ আমি এই পাৰ্টিকুলাৰ দুটাৰ কান্ট্ৰিৰ ৰিলেশন তেতিয়া হলে আপোনালোকে গম পাব যে আমি এটা এগ্ৰিমেন্ট সাইন কৰিছো উজবেকিস্তানৰ লগত যাতে আমি ইউৰেনিয়াম যেটো এনাৰ্জিৰ এটা সোর্স হয় আপোনাৰ নিউক্লিয়াৰ এনাৰ্জিৰ সোর্স হয় তো ইউৰেনিয়াম সাপ্লাইৰ কাৰণে এটা আমি উজবেকিস্তানৰ লগত এগ্ৰিমেন্ট সাইন কৰিছো তাৰ উপৰিও আমি যদি কালচাৰেল পইণ্ট অফ ভিউৰ পৰা চাওঁ আমাৰ ইন্ডিয়ান নেশনাল 14000 মান ইন্ডিয়ান নেশনাল আমি উজবেকিস্তানৰ লগত থাকে হেতু কাৰণে আমাৰ কালচাৰেল এক্সচেঞ্জৰ পইণ্ট অফ ভিউৰ পৰা ইন্ডিয়ান ডায়াসপোৰাৰ পইণ্ট অফ ভিউৰ পৰা উজবেকিস্তান আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় তো শৰ্টত মই আপোনালোকক ইন্ডিয়া আৰু উজবেকিস্তানৰ ৰিলেশন কৈ দিলো এতিয়া সব আপোনালোকে বহুতে ইয়াৰ ওপৰত আনসাৰ লিখিব আনসাৰটো কাৰ পৰা ইভালুৱেট কৰাব হেতু এটা প্ৰবলেম মই এক্সপেৰিয়েন্স হৈ থাকোতে হেতু প্ৰবলেম পাইছিলো হেতু কাৰণে মই এটা আপোনালোকৰ কাৰণে সিস্টেম জেনাৰেট কৰিছো দিস ইজ দা সিস্টেম যত আপোনালোকে প্ৰথম আনসাৰটো ফ্ৰীতে চেক কৰাই ল'ব পাৰিব তাৰ পিছত আপোনালোকে এই যেটো মডেল আছে এই মডেলত কোনো এটা মডেল চুজ কৰি পিনে আপোনালোকে নিজৰ যেটো বাজেট আছে বাজেটৰ মতে চুজ কৰিব পাৰে ঠিক আছে আৰু যদি ভিডিওবোৰ ভাল লাগি আছে তেতিয়া হলে প্লিজ শেয়াৰ কৰিব যাতে তেতিয়া কি হয় যে আৰু এংগেজমেন্ট বাহে আৰু বেনিফিট হয় ঠিক আছে থ্যাংক ইউ সো মাচ আমি নেক্সট ভিডিওত আকৌ এবাৰ থ্যাংক ইউ